2025 বৰ্ষ ইতিমধ্যে সমাপ্ত হ'বলৈ ধৰিছে আৰু 2026 চনৰ আগমন ঘটিছে। গতিকে প্ৰত্যেকবাৰৰ দৰে বছৰটোৰ আগতীয়াকৈ আমি আমাৰ ৰাশিফলৰ বিষয়ে কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছে বা কেনেধৰণৰ ফলাফল হ'ব সেই বিষয়ে আমি উৎসুকতাৰে বাট চাই থাকোঁ। গতিকে আপোনালোকৰ উৎসুকতাৰ অন্ত পেলাই মই আপোনালোকৰ বাবে এইবাৰৰ 2026 চনৰ বাৰ্ষিক ৰাশিফল লৈ আহিছোঁ। গতিকে আপোনালোকে প্ৰতিবাৰৰ দৰে যিটো অপেক্ষা কৰি থাকে অহা বছৰ মোৰ ভাল হ'বনে বেয়া হ'বনে, কিন্তু অন্তত গৈ পেলাই আপোনালোকৰ যদি সেইমতে ৰাশি অনুসৰি যদি আপোনাৰ জীৱন পথ নচলে তেনেহ'লে আপোনালোকৰ শংকা বা বিভিন্ন ধৰণৰ চিন্তা মনলৈ আহি যায়। কিন্তু এইবাৰ মই আপোনালোকক সম্পূৰ্ণ বিস্তাৰিতভাৱে সকলো বস্তু মই লৈ আহিছোঁ আপোনালোকৰ বাবে। আপোনাৰ চিন্তাৰ অন্ত পেলাই মই আপোনালোকৰ বাৰ্ষিক ৰাশিফল অনুসৰি কেনেধৰণৰ প্ৰভাৱ থাকিব, কেনেধৰণৰ সকলো বিস্তাৰিত ৰিপৰ্ট আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে পাই যাব। গতিকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাব। এতিয়া আৰম্ভ কৰিব ওলাইছোঁ ধনুৰাশিৰ পৰা। ধনুৰাশিৰ জাতক জাতিকাসকলৰ নতুন বছৰে আপোনালোকৰ কৃতিত্ব, শক্তি আৰু আধিপত্য কঢ়িয়াই আনিব পাৰে সূৰ্যৰ বাবে, কাৰণ বছৰৰ আৰম্ভণিতে সূৰ্যৰ মংগল গ্ৰহক আৰোহী ঘৰত স্থাপন কৰা হ'ব। এই ৰাশিৰ শাসক বৃহস্পতিয়ে প্ৰথম অৱস্থাত 7ম স্থানত আৰু 2 জুন তাৰিখৰ পিছত 8ম স্থানত ট্ৰেনজিট কৰিব। তদুপৰি আন গ্ৰহৰ অৱস্থান বিবেচনা কৰিলে ৰাহু 3য় স্থানত, শনি 4ৰ্থ স্থানত আৰু কেতু 5ম স্থানত থাকিব। মংগল আৰু সূৰ্য এই ৰাশিত শক্তিশালী যোগ কৰক হ'ব। ফলস্বৰূপে নতুন বছৰতে এই ৰাশিৰ অধীনত জন্ম লোৱাসকলৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। ধনুৰাশিৰ বাবে সূৰ্য সদায় ভাগ্যৰ প্ৰভূত থাকিব। ফলস্বৰূপে এই ৰাশিৰ অধীনত জন্ম লোৱাসকলে সূৰ্যৰ সহায় লাভ কৰিব পাৰিব। ধনুৰাশিৰ স্থানীয় লোকসকলৰ বাবে 2026 চনৰ বিত্ত, কেৰিয়াৰ, ব্যৱসায়, শিক্ষা, স্বাস্থ্য আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত মুকলি হ'ব, সেয়া জানি লোৱা হওক। প্ৰথম অৱস্থাত আপোনাৰ আৰ্থিক অৱস্থাৰ বিষয়ে জানি লোৱা হওক। 2026 চনৰ নতুন বছৰত ধনুৰাশিৰ স্থানীয় লোকৰ বাবে আৰ্থিক অৱস্থাৰ কথা ক'লে ফলাফল মিশ্ৰিত হ'বলৈ গৈ আছে। বছৰৰ আৰম্ভণিতে অপ্ৰয়োজনীয় খৰচে আপোনাক অসুবিধা দিব পাৰে। অৱশ্যে সময়ৰ লগে লগে কথাবোৰ নিয়ন্ত্ৰণলৈ আহিব পাৰে। 2 জুনত যেতিয়া বৃহস্পতি গ্ৰহই নিজৰ উচ্চ ৰাশি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব তেতিয়া ই আৰোহী গ্ৰহটোক দিশ দিব। ফলস্বৰূপে এই ৰাশিৰ অধীনত জন্ম লোৱাসকলে হঠাতে আৰ্থিক লাভৰ সন্মুখীন হ'ব পাৰে। আয়ৰ দ্ৰুত উন্নতি হ'ব। সম্পত্তি আৰু বাহনৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে। আবদ্ধ হৈ থকা ধন উদ্ধাৰ হ'ব। বিদেশত সংযোগ থকাসকলে আৰ্থিক লাভৰ সন্মুখীন হ'ব পাৰে। শনিৰ ধৈৰ্য থকাৰ ফলত আপুনি হয়তো সম্পত্তি, মাটি আৰু বাহন উপভোগ কৰিব পাৰিব। গতিকে এনেধৰণে আপোনালোকৰ বিত্তীয় অৱস্থা থকাটো পৰিলক্ষিত হ'ব। এতিয়া আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব সেই বিষয়ে জানি লোৱা হওক। ধনুৰাশিৰ জাতক জাতিকাসকলে ফেব্ৰুৱাৰী মাহৰ পিছৰ সময়খিনি যথেষ্ট ভাল বুলি পৰিগণিত হ'ব। বছৰৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, কিয়নো সূৰ্য আৰু মংগল দুয়োটাকে আৰোহী ঘৰত ৰখা হৈছে। ইয়াৰ ফলত পঢ়া শুনাৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলে হয়তো সফলতা লাভ কৰিব, কাৰণ ফেব্ৰুৱাৰী মাহৰ পিছত দুয়োটা গ্ৰহৰ ৰাশি সলনি হ'ব। এপ্ৰিল আৰু মে' মাহৰ ভিতৰত সূৰ্যৰ অৱস্থা সৰ্বোচ্চ হ'ব, যিয়ে উৎকৃষ্ট ফলাফল কঢ়িয়াই আনিব। তদুপৰি 8ম স্থানত ৰখা বৃহস্পতি গ্ৰহই গৱেষণা, চিকিৎসা, মনোবিজ্ঞান, বিজ্ঞান বা আধ্যাত্মিকতাৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা কঢ়িয়াই আনিব। এতিয়া আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ থাকিব সেই বিষয়ে জানি লোৱা হওক। ধনুৰাশিৰ স্থানীয় লোকে 2026 চনত মিশ্ৰিত ফলাফল লাভ কৰিব। বছৰৰ আৰম্ভণিতে বুধ আৰু বৃহস্পতি ৰেট্ৰগ্ৰেড হ'ব। ইয়াৰ ফলত কিছু অসুবিধা আৰু কামত পলম হ'ব পাৰে। এই সময়ছোৱাত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অসুবিধা আৰু কৰ্মক্ষেত্ৰত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। অপ্ৰয়োজনীয় উৰা বাতৰি বা যুক্তিৰ পৰা আঁতৰি থকাটোৱে উত্তম হ'ব। এই ৰাশিৰ ট্ৰেনজিট চাৰ্টত সূৰ্য আৰু শনিৰ দ্বাদশ আৰু 8ম স্থানত স্থান পোৱাটোৱে কিছু প্ৰত্যাহ্বান কঢ়িয়াই আনিব পাৰে। গতিকে খৰখেদাকে সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব, কাৰণ বৃহস্পতিৰ শুভ প্ৰভাৱৰ বাবে এই ৰাশিৰ থলুৱা লোকসকলে বহু ক্ষেত্ৰত নতুন সুযোগো বিচাৰি পাব। সন্মানৰ দ্ৰুতগতিত আপোনাৰ বৃদ্ধি পোৱা দেখা গৈছে। 2 জুনৰ পৰা 31 অক্টোবৰলৈকে এই ৰাশিত প্ৰভাৱ পেলাব পৰা কৰ্কট ৰাশিত বৃহস্পতিৰ স্থান উচ্চ থাকিব আৰু এই ৰাশিৰ স্থানীয় লোকসকলৰ বাবে আৰ্থিক লাভ, পদোন্নতি আৰু ইতিবাচক কেৰিয়াৰ পৰিৱৰ্তনো আহিব। এতিয়া আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব সেই বিষয়ে জানি লোৱা হওক। এই ৰাশিৰ অধীনত জন্মগ্ৰহণ কৰা ব্যৱসায়ীৰ সন্দৰ্ভত সূৰ্য আৰু মংগল গ্ৰহই তেওঁলোকক কিছুমান ভুল সিদ্ধান্ত ল'বলৈ বাধ্য কৰিব পাৰে। তদুপৰি আপোনাৰ খঙৰ ফলত অংশীদাৰিত্ব ব্যৱসায়ত যথেষ্ট লোকচান হোৱাৰ সম্ভাৱনা আছে। ফেব্ৰুৱাৰী মাহত অত্যন্ত সাৱধানতা অৱলম্বন কৰিব লাগিব। বৃহস্পতিৰ বাবে এই ৰাশিৰ তলত জন্মগ্ৰহণ কৰাসকলে 2 জুনৰ ভিতৰত ভাল ব্যৱসায়িক অংশীদাৰ বিচাৰি পাব।
এই ক্ষেত্ৰত বিশদ সম্প্ৰসাৰণ আৰু নতুন চুক্তি স্বাক্ষৰিত হ'ব। ইয়াৰ ফলত প্ৰতিপত্তি আৰু ধন সম্পত্তি বৃদ্ধি পাব পাৰে। 2 জুন তাৰিখৰ পিছত বৃহস্পতি গ্ৰহ অষ্টম স্থানলৈ স্থানান্তৰিত হ'ব, যাৰ ফলত এই ৰাশিৰ অধীনত জন্মগ্ৰহণ কৰাসকলক যথেষ্ট লোকচানৰ পৰা ৰক্ষা কৰিব। আপোনাৰ ব্যৱসায়ত বহু সুযোগৰ সৃষ্টিও হ'ব এইবাৰ। তদুপৰি এই ৰাশিৰ অধীনত জন্ম লোৱাসকলে বিদেশত ব্যৱসায় কৰাৰ চেষ্টা কৰিলে যথেষ্ট সুবিধা লাভ কৰিব। ৰাহুৰ বাবে ডিজিটেল ট্ৰেড, ছ'চিয়েল মিডিয়া, অনলাইন প্লেটফৰ্মৰ জৰিয়তে চলোৱা ব্যৱসায়ত যথেষ্ট লাভৱান হ'ব। এতিয়া বিবাহ আৰু সম্পৰ্কৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব সেই বিষয়ে জানি লওঁ। প্ৰেম আৰু বৈবাহিক জীৱনৰ নতুন বছৰটো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ'ব। বছৰৰ আৰম্ভণিতে বৈবাহিক জীৱনত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এই ৰাশিৰ জন্মগ্ৰহণ কৰা লোকসকলে কিছু ভুল বুজাবুজিৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব, যাৰ ফলত উত্তেজনা আৰু খিংখিঙতা হ'ব পাৰে। সূৰ্যই আপোনাৰ সম্পৰ্কত মতানৈক্যৰ সৃষ্টি কৰিব আৰু অপ্ৰয়োজনীয় তৰ্কৰো সৃষ্টি কৰিব পাৰে। বৃহস্পতি গ্ৰহই 7ম স্থানত প্ৰৱেশ কৰি ধনু ৰাশিৰ দৃষ্টি নিক্ষেপ কৰাৰ লগে লগে এই ৰাশিৰ অধীনত জন্ম লোৱা লোকসকলৰ বিবাহিত জীৱনো ইতিবাচক ফলাফল লাভ কৰিব। অবিবাহিত লোকেও বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। শনিৰ ধৈৰ্যৰ মৃদু প্ৰভাৱ থাকিব আপোনালোকৰ, গতিকে পত্নীৰ স্বাস্থ্যৰো বিশেষ যত্ন ল'ব। এতিয়া আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব সেই বিষয়ে জানি লওঁ। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বছৰৰ প্ৰথম দিনটোৰ যথেষ্ট দুৰ্বল বুলি অনুভৱ হ'ব পাৰে। সেই হিচাপে এই ৰাশিৰ অধীনত জন্ম লোৱাসকলে সৰু সৰু ৰোগত ভুগিব পাৰে, যেনে মূৰৰ বিষ, উচ্চ ৰক্তচাপ, খং, উদ্বেগ, পাচনতন্ত্ৰৰ সমস্যা আদিৰ সন্মুখীন হ'ব পাৰে। তদুপৰি এই ৰাশিৰ ওপৰত শনিৰ প্ৰভাৱৰ বাবে হাড়ৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে বৃহস্পতিৰ প্ৰভাৱে আপোনাৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰিব। এপ্ৰিল-মে'ৰ পিছত আপোনাৰ স্বাস্থ্যৰ যথেষ্ট উন্নত হোৱা দেখা পাব। গতিকে আপোনালোকৰ স্বাস্থ্য ভাল ৰাখিবলৈ হ'লে আপোনালোকে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'বলৈ নিজে চেষ্টা কৰিব লাগিব। এতিয়া আপোনালোকৰ 2026 চনৰ বাবে উপায় কি হ'ব তাৰ বিষয়ে জানি লওঁ আহক। এই বছৰটোৰ বাবে আপোনালোকৰ উপায় হ'ব, আপোনালোকৰ মানসিক স্বাস্থ্য ভালকৈ ৰাখিবলৈ বিশেষভাৱে গুৰুত্ব দিব লাগিব। সেইবাবে আপোনালোকে প্ৰত্যেক ৰাতিপুৱা আপোনালোকে সূৰ্য দেৱতাক জল অৰ্পণ কৰিব আৰু লগতে কোনো দুখীয়া দৰিদ্ৰ লোকক আপোনালোকে কাপোৰ বা বস্ত্ৰ দান কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে ধৈৰ্য বজাই ৰাখিব পাৰিব আৰু লগতে আপোনালোকে বিভিন্ন কামত যিবোৰ বাধাৰ সৃষ্টি হ'ব বুলি আগতে উমান পাব সেইবোৰো নাইকিয়া হ'ব আৰু আপোনালোকে সুন্দৰভাৱে আগুৱাই যাব পাৰিব। গতিকে এইখিনি আছিলে ধনু ৰাশি জাতকসকলৰ বাবে 2026 চনৰ সবিশেষ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ এই বছৰটো অহা বছৰটো ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মকৰ ৰাশিৰ বিষয়ে জানি লওঁ আহক কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব। নতুন বছৰত মকৰ ৰাশিৰ জাতকসকলৰ বাবে গুৰুত্বপূৰ্ণ বছৰ বুলি পৰিগণিত হ'ব। এই ৰাশিৰ শাসক গ্ৰহ শনিক 3য় স্থানত ৰখা হ'ব। ফলস্বৰূপে এই ৰাশিৰ স্থানীয় লোকসকলে সম্পত্তি, বাহন, চাকৰি আৰু সমৃদ্ধি লাভ কৰাৰ সম্ভাৱনা থাকিব। যদিও তেওঁলোক সজাগ হৈ থাকিব লাগিব। মকৰ ৰাশিৰ গ্ৰহৰ অৱস্থানৰ সন্দৰ্ভত শনি বৰ্ধিত প্ৰভুক 3য় স্থানত স্থাপন কৰা হ'ব। তদুপৰি ৰাহু 2য় স্থানত অৰ্থাৎ ধনৰ ঘৰত থাকিব। আনহাতে বৃহস্পতি 6ষ্ঠ স্থানত থাকিব। 2 জুনত ইয়াৰ উচ্চ ৰাশি কৰ্কট ৰাশিত প্ৰৱেশ কৰি 7ম স্থানত ট্ৰেনজিট হ'ব। তাৰপিছত 18 অক্টোবৰত ৰাশি সলনি কৰি 8ম ঘৰত প্ৰৱেশ কৰিব। কেতু 8ম স্থানত থাকিব। তদুপৰি সূৰ্য, বুধ, মংগল, শুক্ৰ, চন্দ্ৰ নিৰ্দিষ্ট সময়ৰ পিছত ৰাশিৰ পৰিৱৰ্তন কৰি থাকিব, যাৰ ফলত এই ৰাশিৰ অধীনত জন্ম লোৱাসকলৰ জীৱনত কিছু প্ৰভাৱ পৰিব। এই বিশ্লেষণ চন্দ্ৰ ৰাশিৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। গতিকে বিত্ত, কেৰিয়াৰ, ব্যৱসায়, শিক্ষা, স্বাস্থ্য আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত মকৰ ৰাশিৰ বাবে 2026 চনৰ নতুন বছৰটো কেনেকুৱা হ'ব জানি লওঁ আহক। মকৰ ৰাশি জাতকসকলৰ বাবে আৰ্থিক অৱস্থা কেনেকুৱা ধৰণৰ থাকিব এই বছৰটো তাৰ বিষয়ে আগত জানি লওঁ আহক। 2026 চনৰ নতুন বৰ্ষত মকৰ ৰাশিৰ আৰ্থিক অৱস্থাৰ সন্দৰ্ভত ক'ব পাৰি যে ৰাহুৰ 2য় ধনৰ ঘৰত উপস্থিতিয়ে হঠাৎ আৰ্থিক লাভ কঢ়িয়াই আনিব পাৰে। ধন সঞ্চয়তো সফল হ'ব। অৱশ্যে আপোনাৰ জীৱনশৈলীৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক, কিয়নো ৰাহুৰ ফলত অনুপযুক্ত জীৱনশৈলী আৰু বেয়া সংগ হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাত নেতিবাচক প্ৰভাৱ পৰিব। 2 জুনলৈকে বৃহস্পতি 6ষ্ঠ স্থানত ট্ৰেনজিট হ'ব আৰু তাৰপিছত 7ম স্থানত প্ৰৱেশ কৰিব। ইয়াৰ ফলত আৰ্থিক লাভৰ অসংখ্য সম্ভাৱনাৰ সৃষ্টি হ'ব। বৈদেশিক পৰিক্ৰমা বা সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ীসমূহে যথেষ্ট লাভ কঢ়িয়াই আনিব পাৰে। 2026 চনৰ 2 জুন তাৰিখৰ আগতে বৃহস্পতিয়ে বিশেষ আৰ্থিক সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হোৱা নাই। সেয়েহে কোনো ধৰণৰ লোভ বা প্ৰলোভনত পৰাৰ পৰা বিৰত থাকক, নহ'লে ইয়াৰ পৰা আপুনি যথেষ্ট পৰিমাণৰ ধন হেৰুৱাব পাৰে।
গতিকে সতৰ্ক হ'ব এইবোৰ ক্ষেত্ৰত। এতিয়া আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। মকৰ ৰাশিৰ লোকসকলে 2026 চনৰ নতুন বছৰত শিক্ষাৰ ক্ষেত্ৰত কিছু উত্থান পতনৰ সন্মুখীন হ'ব পাৰে। তৃতীয় স্থানত শনি ৰাহুৰ স্থানত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, কিন্তু পঞ্চম স্থানৰ অধিপতি শুক্ৰৰ অনুকূল অৱস্থানৰ বাবে ছাত্ৰ ছাত্ৰী আৰু সৃষ্টিশীল ক্ষেত্ৰৰ লগত জড়িতসকলে নিজৰ সাধনাত উল্লেখযোগ্য সফলতা লাভ কৰিব। উচ্চ শিক্ষা, গৱেষণা, জ্যোতিষৰ বিশেষ সফলতা পোৱাৰ সম্ভাৱনা আছে। তদুপৰি চন্দ্ৰৰ ওপৰত বৃহস্পতিৰ দিশৰ প্ৰভাৱে গজকেশৰী যোগৰ সৃষ্টি কৰিব। ফলস্বৰূপে কিছুমান বিশেষ ক্ষেত্ৰত বিশেষ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। বৃহস্পতিৰ লগতে সূৰ্যৰ অনুকূল অৱস্থানৰ বাবে এই কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি সফল হ'ব। 2026 চনৰ আৰম্ভণিতে কৰ্মক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত মানসিক চাপৰ সৃষ্টি হ'ব। ইয়াৰ উপৰিও কামত পলম হোৱাৰ লগতে সিদ্ধান্ত লোৱাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। তৃতীয় স্থানত শনি থকাৰ বাবে যোগাযোগৰ ক্ষেত্ৰত আৰু কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে সাৱধান হ'ব। দলীয় কাম, প্ৰতিবেদন আৰু যোগাযোগৰ ক্ষেত্ৰত কোনো ভুল নকৰিবলৈ চেষ্টা কৰক। 2026 চনৰ 2 জুনৰ পিছত বৃহস্পতি উচ্চ ৰাশিত প্ৰৱেশ কৰিব। এই ৰাশিৰ অধীনত জন্ম লোৱাসকলে কেৰিয়াৰ আৰু চাকৰিৰ ক্ষেত্ৰত যথেষ্ট বৃদ্ধি আনিব পাৰিব। আপুনি নতুন দায়িত্ব, পদোন্নতি আৰু উন্নত সুযোগ লাভ কৰিব পাৰিব। অটোমোবাইল, ধাতু, যন্ত্ৰপাতি, চিকিৎসা, আমদানি ৰপ্তানিৰ সৈতে জড়িত খণ্ডসমূহত উল্লেখযোগ্য লাভ কৰিব। এতিয়া মকৰ ৰাশিৰ জাতকসকলৰ ব্যৱসায়িক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ। ৰাহুক ৱেলথ হাউচত স্থান দিয়াটোৱে হয়তো ব্যৱসায়ত অভাৱনীয় লাভ কঢ়িয়াই আনিব পাৰে। বৃহস্পতি গ্ৰহক সপ্তম স্থানত ৰখাৰ ফলতো হয়তো এই ৰাশিৰ অধীনত জন্ম লোৱাসকলে ব্যৱসায়ৰ জৰিয়তে যথেষ্ট উপাৰ্জন কৰাত সহায় কৰিব। বৃহস্পতিৰ প্ৰভাৱে বৈদেশিক বাণিজ্য আৰু সংবাদ মাধ্যমৰ লগত জড়িত ব্যৱসায়ত যথেষ্ট সফলতা লাভ কৰাব পাৰে। তদুপৰি শনিক তৃতীয় স্থানত স্থান দিয়াৰ ফলত ব্যৱসায়ত স্থিতিশীলতা নিশ্চিত হ'ব, যাৰ ফলত দীৰ্ঘম্যাদী লাভ হ'ব। ধৰ্মীয় কাম-কাজ আৰু ভ্ৰমণৰ ফলতো ব্যৱসায়িক লাভৰ সম্ভাৱনা কৰা হৈছে। এতিয়া আপোনালোকৰ স্বাস্থ্যৰ বিষয়ে জানি লওঁ কেনেকুৱা ধৰণৰ থাকিব। মকৰ ৰাশিৰ স্বাস্থ্যৰ সন্দৰ্ভত নতুন বছৰত কেতুৱে অষ্টম স্থানত ট্ৰেনজিট কৰিব। ফলত আপোনাৰ কিছুমান ৰোগ হ'ব পাৰে, যিবোৰ নিয়মীয়া পৰীক্ষাত দেখা নাযাব পাৰে। পেট, অন্ত্ৰ, যৌন ৰোগৰ প্ৰতিও বিশেষ গুৰুত্ব দিব লাগিব। সেয়েহে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব। চিকিৎসকৰ পৰামৰ্শ লওক। অন্ধবিশ্বাসৰ সৈতে জড়িত অনুষ্ঠানত উপস্থিত থকাৰ পৰা বিৰত থাকক। নিয়মীয়া ধ্যান, যোগাসন, খাদ্যৰ অভ্যাস কৰক। এতিয়া মকৰ ৰাশিৰ জাতকসকলৰ বাবে বিবাহ আৰু সম্পৰ্কৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। মকৰ ৰাশিৰ প্ৰবল প্ৰেম আৰু বিবাহিত জীৱন থাকিব। আপোনালোকৰ সম্পৰ্ক মজবুত হ'ব। তৃতীয় স্থানত শনিৰ স্থানে যিকোনো যোগাযোগ বা কথা বতৰাত সাৱধানতা অৱলম্বন কৰিবলৈ উৎসাহিত কৰিব। বিবাহিত জীৱন সুখী হৈ থাকিব। ধৰ্মীয় কাম-কাজ, উপাসনা, ভ্ৰমণে আপোনাৰ বিবাহ জীৱনত সুখ কঢ়িয়াই আনিব। বৃহস্পতিৰ প্ৰভাৱ আৰু গজকেশৰী যোগে আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্কত সমৃদ্ধি আৰু সুখ কঢ়িয়াই আনিব। গতিকে সকলোৱে সুখী হৈ থাকক, তাৰেই আপোনালোকৰ বাবে ভাল হ'ব আৰু সকলোৰে সৈতে মিলিজুলি থাকিবলৈ চেষ্টা কৰিব। এতিয়া 2026 চনটোত কিছুমান আপোনালোকে উপকাৰ পাবলৈ হ'লে কিছুমান নিয়ম নীতি পালন কৰিব লাগিব আৰু সেই উপায়সমূহ মই আপোনালোকক কৈ দিছোঁ। 2026 চনৰ নতুন বৰ্ষত শনি আৰু অন্যান্য গ্ৰহৰ শুভ প্ৰভাৱ লাভ কৰিবলৈ হ'লে শনি স্তোত্ৰ আৰু হনুমান চালিচা আবৃত্তি কৰিলে আপোনাৰ লাভজনক হ'ব। ইয়াৰ উপৰি আপোনাৰ পিতৃ মাতৃ, শিক্ষক আৰু বয়োজ্যেষ্ঠসকলক সন্মান কৰক। খাদ্য দান কৰিলে শনিদেৱৰ আশীৰ্বাদ লাভ পাব আৰু ইয়াৰ ফলত উপকাৰ হ'ব আপোনাৰ। সুস্বাস্থ্যৰ বাবে ভগৱান গণেশক পূজা কৰক। ইয়াৰ উপৰিও এটা মন্দিৰলৈ গৈ আপোনালোকে অৰ্ঘ্য আগবঢ়াওক। গৰুক আপুনি আলু খোৱালে উপকাৰী ফলাফল পাব। গতিকে এয়াই আছিল আপোনালোকৰ 2026 চনৰ সবিশেষ। গতিকে ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব। চেনেলত যদি এতিয়ালৈকে আপুনি আহি পেলাই ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া আগবাঢ়িছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ। নতুন বছৰে কুম্ভ ৰাশিৰ স্থানীয় লোকৰ বাবে বহু বিশেষ কথা কঢ়িয়াই আনিছে। এই ৰাশিৰ জাতকসকলৰ বাবে এই বছৰটো আপোনালোকৰ হ'ব উল্লেখযোগ্য। ফলস্বৰূপে আপোনালোকৰ ব্যক্তিত্বৰ পৰিৱৰ্তন দেখা যাব। নতুন নতুন ধাৰণাৰ উন্মেষ ঘটিব। তদুপৰি শনিৰ স্বদেশতী তৃতীয় পৰ্যায়ৰ কাম চলি আছে। ফলস্বৰূপে এই ৰাশিৰ অধীনত জন্ম লোৱাসকলৰ জীৱনৰ বহু কথা ক্ৰমান্বয়ে উন্নত হ'ব। ৰাহুৰ ওপৰত বৃহস্পতিৰ দিশটোৰ সৈতে জুন মাহৰ ভিতৰত বহু পৰিকল্পনাৰ উন্মেষ ঘটিব পাৰে। ৰাহুৱে আপোনাৰ জীৱনত কিছু বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে, কিন্তু সন্দেহে আপোনাৰ কোনো ধৰণে প্ৰভাৱিত কৰিবলৈ নিদিব।
2026 চন সূৰ্যৰ বছৰ আৰু সূৰ্য সপ্তম স্থানৰ অধিপতি, গতিকে আপোনাৰ পত্নীৰ সমৰ্থনৰ পৰামৰ্শই আপোনাৰ বহু উচ্চতালৈ লৈ যাব পাৰে। এই বিশ্লেষণ আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে বিত্ত, কেৰিয়াৰ, ব্যৱসায়, শিক্ষা, স্বাস্থ্য আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত নতুন বছৰ 2026 চনটো কেনেকুৱা হ'ব আপুনি চাই লওক। কুম্ভ ৰাশিৰ গ্ৰহৰ অৱস্থান সন্দৰ্ভত বৃহস্পতি ষষ্ঠ স্থানত থাকিব আৰু 2 জুন তাৰিখৰ পিছত সপ্তম স্থানত ট্ৰেনজিট হ'ব। তদুপৰি ৰাহু আৰোহী স্থানত, শনি দ্বিতীয় স্থানত আৰু কেতু সপ্তম স্থানত থাকিব। আন গ্ৰহবোৰে নিৰ্দিষ্ট সময়ৰ পিছত ৰাশি সলনি কৰি থাকিব। এতিয়া আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। শিক্ষাৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ আৰক্ষীয়ে নতুন ধাৰণা আৰু নতুন দিশত অধ্যয়নৰ ইচ্ছাৰ পোষকতা কৰিব। বৃহস্পতিৰ প্ৰভাৱে জুন মাহলৈকে শৈক্ষিক সিদ্ধান্তৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰিব। আপোনাৰ ৰাশিফলৰ পঞ্চম আৰু অষ্ট স্থানৰ সাহস গ্ৰহ বুধ বছৰৰ আৰম্ভণিতে ৰেট্ৰগ্ৰেড হ'ব। ইয়াৰ ফলত এই ৰাশিৰ অধীনত জন্মগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কিছু প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে। অধ্যয়নত অস্থিৰতা, বিভ্ৰান্তি আৰু মনোযোগৰ অভাৱ সম্ভাৱনা আছে। পৰীক্ষাৰ ফলাফল বেয়া হোৱাৰ সম্ভাৱনা আছে, কিন্তু 16 তাৰিখৰ পিছত বৃহস্পতিৰ প্ৰভাৱৰ ফলত মকৰ ৰাশিত সূৰ্যৰ ট্ৰেনজিটে ক্ৰমান্বয়ে শিক্ষাৰ বাধাসমূহ আঁতৰাই পেলাব। ফলস্বৰূপে এই ৰাশিৰ অধীনত জন্ম লোৱাসকলৰ উচ্চ শিক্ষাৰ সপোন পূৰণ হ'ব। গৱেষণা, কাৰিকৰী ক্ষেত্ৰ আৰু ITIৰ সৈতে জড়িত ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট উপকৃত হ'ব। তদুপৰি বহিৰাজ্যত পঢ়াৰ এক হঠাৎ সুযোগ আহিব। প্ৰতিযোগিতামূলক পৰীক্ষা আৰু চৰকাৰী সেৱাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহলৈকে যথেষ্ট উপকৃত হ'ব। এতিয়া আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখন কেনেকুৱা ধৰণৰ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। কুম্ভ ৰাশিৰ স্থানীয় লোকৰ ব্যৱসায় সন্দৰ্ভত নতুন বছৰটো সূৰ্যৰ বছৰ। ফলস্বৰূপে ব্যৱসায় আৰু বাণিজ্যৰ ক্ষেত্ৰত উল্লেখযোগ্য পৰিৱৰ্তন দেখা যায়। বৃহস্পতি সূৰ্যৰ দিশটো হ'ব, যাৰ ফলত আপোনাৰ ব্যৱসায় দ্ৰুত গতিত বৃদ্ধি পাব। স্থবিৰ হৈ থকা প্ৰকল্প, ফাইল বা চৰকাৰী কাম সফল হ'ব। অংশীদাৰিত্ব ব্যৱসায়ত দীৰ্ঘদিনীয়া সমস্যা সমাধান হ'ব। নতুন বছৰটোৱে ডাঙৰ চুক্তি আৰু নতুন সম্প্ৰসাৰণ আনিব। বিদেশত ব্যৱসায় বা অনলাইন কাৰ্যকলাপে দ্ৰুত অগ্ৰগতিৰ সূচনা কৰিব। এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে চৰকাৰী কাম, কৰ, বেংকিং, শিক্ষা, বিত্ত বা পঢ়া-শুনাৰ ক্ষেত্ৰত জড়িত ব্যৱসায়ীসকলে বিশেষ সুযোগৰ সন্মুখীন হ'ব। ৰিয়েল এষ্টেট, সম্পত্তি, বাহন, নিৰ্মাণ সামগ্ৰী, বীমা, বিপণন আৰু চিকিৎসাৰ ক্ষেত্ৰৰ সৈতে জড়িতসকলেও যথেষ্ট সুবিধা লাভ কৰিব। পূৰ্বপুৰুষৰ ব্যৱসায়তো যথেষ্ট লাভৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে এইবাৰ লাভৱান হোৱাও দেখা যাব। এতিয়া কুম্ভ ৰাশিৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব সেই বিষয়ে জানি লওঁ আহক। কুম্ভ ৰাশিৰ স্থানীয় লোকৰ স্বাস্থ্যৰ সন্দৰ্ভত ক'বলৈ গ'লে দৈনন্দিন জীৱন আৰু খাদ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। ৰাহুৰ বাবে আপুনি বিভ্ৰান্তি বা মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। এনে পৰিস্থিতিত ধ্যান কৰাটো এটা ভাল বিকল্প হ'ব। ইয়াৰ উপৰিও শনি গ্ৰহৰ ফলত ঔষধ আৰু চিকিৎসালয়ত ভৰ্তি হোৱাৰ খৰচ বৃদ্ধি পাব পাৰে। আপুনি হয়তো আপোনাৰ দেউতাকৰ স্বাস্থ্যৰ প্ৰতিও চিন্তিত হ'ব। আধ্যাত্মিকতাৰ ফালে মুখ কৰিলে হয়তো লাভৱান হোৱা দেখা যাব। এতিয়া আপোনালোকৰ সম্পৰ্ক আৰু বিবাহৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব সেই বিষয়ে জানি লওঁ আহক। এই ৰাশিৰ অধীনত থকাসকলৰ সপ্তম স্থানত কেতু স্থাপন কৰা হৈছে। ইয়াৰ ফলত কিছুমান সৰু সৰু বৈবাহিক অসুবিধাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ সম্পৰ্কত উত্তেজনা বৃদ্ধি পাব পাৰে আৰু ভুল বুজাবুজিয়ে কেতিয়াবা ইয়াক ভাঙিও পেলাব পাৰে। কিন্তু 18 অক্টোবৰত বৃহস্পতি গ্ৰহ সপ্তম স্থানত প্ৰৱেশ কৰিব, যাৰ ফলত আপোনাৰ বিবাহিত জীৱনত যথেষ্ট উন্নতি হোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ মতামত প্ৰকাশ কৰাত সফল হ'ব। আপোনাৰ সম্পৰ্ক মজবুত হ'ব। একাদশ স্থানত বৃহস্পতিৰ প্ৰভাৱে আপোনাৰ বিবাহৰ বাবে যোগ্য কৰি তুলিব। এতিয়া আপোনালোকৰ বিত্তীয় অৱস্থা অৰ্থাৎ আৰ্থিক অৱস্থা কেনেকুৱা ধৰণৰ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। কুম্ভ ৰাশিৰ স্থানীয় লোকসকলৰ বাবে 2026 বৰ্ষটো আৰ্থিকভাৱে উল্লেখযোগ্য আৰু পৰিৱৰ্তনশীল বছৰ হ'ব। বছৰৰ আৰম্ভণিতে ৰাহুৰ আৰোহীৰ ওপৰেৰে ট্ৰেনজিটে নতুন সুযোগ মুকলি কৰিব, যিয়ে সম্ভাৱনাময়ভাৱে যথেষ্ট আৰ্থিক লাভ কঢ়িয়াই আনিব। বৃহস্পতিৰ ভাগ্য গ্ৰহৰ দিশটো জুন মাহলৈকে থাকিব, যাৰ ফলত আৰ্থিক সংকটৰ পৰা সকাহ পাব। ভাগ্য আপোনাৰ পক্ষত থাকিব। স্থবিৰ হৈ পৰা ধন আৰু নতুন সুযোগৰ মুক্তিৰ ফলত আয় দ্ৰুতগতিত বৃদ্ধি পাব পাৰে। এই ৰাশিৰ অধীনত জন্ম লোৱাসকলৰ বাবে চৰকাৰী কাম, বেংকিং, বিত্ত, প্ৰশাসন, শিক্ষা আৰু উচ্চ পদবীৰ পৰা আৰ্থিকভাৱে লাভৱান হোৱাৰ সুযোগ সৃষ্টি কৰিব সূৰ্যই। শনি আৰু শুক্ৰৰ শুভ সংযোগৰ ফলত সম্পত্তি, বাহন, মাটি, অট্টালিকা বা ৰিয়েল এষ্টেটৰ পৰা যথেষ্ট লাভৱান হ'ব। জুন মাহৰ পাছত বৃহস্পতি ষষ্ঠ স্থানত প্ৰৱেশে অপ্ৰয়োজনীয় খৰচ ৰোধ কৰাৰ বাবে লগতে ধনৰ সঠিক ব্যৱহাৰ সুনিশ্চিত কৰিব। তদুপৰি বিদেশ ভ্ৰমণ, কৰ্মসংস্থাপন বা বিদেশত অধ্যয়নৰ সুযোগ আৰ্থিকভাৱে শক্তিশালী বৃদ্ধি কৰিব। অক্টোবৰৰ পিছত বৃহস্পতি সপ্তম স্থানত প্ৰৱেশে আৰ্থিক স্থিতিশীলতা আৰু অধিক শক্তিশালী কৰিব আৰু একাদশ স্থানত ইয়াৰ দিশটোৱে আয়ৰ উৎস দ্ৰুতগতিত বৃদ্ধি কৰিব।
বাকী থকা কাম সম্পূৰ্ণ হ'ব আৰু তাৰ ফলত আপোনাৰ আৰ্থিক লাভৱান হোৱাৰো সম্ভাৱনা থাকিব। এতিয়া আপোনালোকৰ 2026 চনটোত কিছুমান প্ৰতিকাৰ আপোনালোকে ল'ব লাগিব, তেতিয়াহে আপোনালোকৰ আৰু অধিক ভাল ফল পাব বা কোনো ক্ষেত্ৰত যদি নেতিবাচক এটা সৃষ্টি হয় সেইবোৰ কেনেকৈ আপোনালোকে সকাহ পাব তাৰ বিষয়ে জানি লোৱা হওক। শনিবাৰে এজোপা বৰগছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলাব, লগতে শনি মন্ত্ৰ জপ কৰিব। আপোনাৰ ৰাশিৰ ফলত বৃহস্পতিক শক্তিশালী কৰিবলৈ পিতৃ মাতৃ শিক্ষক বয়োজ্যেষ্ঠসকলে সেৱা কৰক। লগতে বৃহস্পতিবাৰে এজোপা কলগছক পানী দিব আৰু আপুনি পানীত হালধি দি গা ধুই হালধীয়া কাপোৰ পিন্ধি চন্দন আৰু কেশৰৰ তিলক লগাব। ইয়াৰ ফলত আপোনাৰ বৃহস্পতি শক্তিশালী হোৱা পৰিলক্ষিত হ'ব। আৰু বিষ্ণু সহস্ৰনাম পাঠ কৰিব। প্ৰত্যেক দেওবাৰে সূৰ্যক অৰ্ঘ্য আগবঢ়াব আৰু গায়ত্ৰী মন্ত্ৰ বা আদিত্য হৃদয় শ্ৰুত পাঠ কৰাটো অতি শুভ বুলি গণ্য কৰা হ'ব। গতিকে এয়াই আছিলে আপোনালোকৰ 2026 চনৰ সবিশেষ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন হৈ আহিছে আৰু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ আগন্তুক বছৰটো ভাল হওক, শুভ হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া আগবাঢ়িছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ বাবে 2026 বৰ্ষটো যথেষ্ট বিশেষ হ'ব। আপোনাৰ ৰাশিৰ প্ৰভু বৃহস্পতি চতুৰ্থ স্থানত থাকিব। ইয়াৰ পিছত 2 জুনৰ পৰা পঞ্চম ঘৰত প্ৰৱেশ কৰিব। তদুপৰি শনি আৰোহী ঘৰত আছে, দ্বাদশ স্থানত ৰাহু, ষষ্ঠ স্থানত কেতু। শনিৰ সদেশতী দ্বিতীয় পৰ্যায়ৰ কাম চলি আছে, যিহেতু বাৰ্ষিক ৰাশিৰ ফলত এই গ্ৰহবোৰৰ গুৰুত্ব সৰ্বাধিক হ'ব। তদুপৰি সূৰ্যৰ বছৰ হোৱাৰ বাবে উল্লেখযোগ্য তাৎপৰ্য আছে। ষষ্ঠ স্থানত সূৰ্যই শাসন কৰে আৰু সূৰ্য আপোনাৰ আৰোহী বৃহস্পতিৰ ঘনিষ্ঠ বন্ধু। ফলস্বৰূপে এই ৰাশিৰ অধীনত জন্ম লোৱাসকলে আদালতৰ গোচৰত শত্ৰুৰ ওপৰত জয়লাভ কৰিব পাৰিব। এই বিশ্লেষণ চন্দ্ৰ ৰাশিৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। 2026 চনৰ নতুন বছৰ মীন ৰাশিৰ লোকসকলৰ বাবে বিত্ত, কেৰিয়াৰ, ব্যৱসায়, শিক্ষা, স্বাস্থ্য আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব জানি লোৱা হওক। প্ৰথমতে মীন ৰাশিৰ আৰ্থিক অৱস্থা কেনেকুৱা ধৰণৰ থাকিব তাৰ বিষয়ে জানি লওঁ। 2026 চনটোত এই ৰাশিৰ লোকসকলৰ বাবে যথেষ্ট ভাল হ'বলৈ গৈ আছে। আয়ৰ নতুন উৎস মুকলি হ'ব। পূৰ্বৰ বিনিয়োগে যথেষ্ট লাভৰ সৃষ্টি কৰিব। সম্পত্তি আৰু বিনিয়োগত সফলতাৰ সুযোগ থাকিব। অষ্টম ঘৰৰ ওপৰত পৰিছে ৰাহুৰ দিশ, সেই হিচাপে এই ৰাশিৰ লোকসকলে আৰ্থিকভাৱে লাভৱান হ'ব। ইয়াৰ বাহিৰেও পূৰ্বপুৰুষৰ সম্পত্তি সম্পৰ্কে দীৰ্ঘদিনীয়া বিবাদৰ অন্ত পৰিব। চৰকাৰী আঁচনি, চৰকাৰী চাকৰি বা ৰাজনীতিৰ লগত জড়িত লোকে বিশেষ সুবিধা লাভ কৰিব পাৰিব। 10 মে'ৰ পৰা 20 জুনলৈ মংগল গ্ৰহৰ দিশটো বৃহস্পতিৰ ওপৰত পৰিছে, যাৰ ফলত আৰ্থিক দিশত যথেষ্ট লাভ হ'ব। আয়ৰ নতুন উৎস মুকলি হ'ব। বৃহস্পতিৰ দিশ আৰু শুক্ৰৰ প্ৰভাৱে আৰ্থিক লাভৰ সুযোগ বৃদ্ধি কৰিব। এতিয়া আপোনালোকৰ মীন ৰাশিৰ কেৰিয়াৰ সম্বন্ধে কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব চাই লোৱা হওক। এই ৰাশিৰ অধীনত জন্ম লোৱাসকলৰ কেৰিয়াৰ সম্ভাৱনাৰ কথা ক'বলৈ গ'লে নতুন বছৰটো যথেষ্ট সফল হ'বলৈ গৈ আছে। আপোনাৰ ৰাশিৰ ষষ্ঠ স্থানত কেতু স্থাপন কৰা হৈছে। ফলস্বৰূপে এই ৰাশিৰ অধীনত জন্ম লোৱাসকলে উল্লেখযোগ্য সফলতা লাভ কৰাৰ সম্ভাৱনা থাকিব। আপুনি কঠোৰ পৰিশ্ৰম কৰা যিকোনো প্ৰচেষ্টাত সফলতা লাভ কৰিব পাৰিব। সূৰ্যৰ প্ৰভাৱে আপোনাৰ আত্মবিশ্বাস দ্ৰুতগতিত বৃদ্ধি কৰিব। শনিৰ আৰোহী ঘৰত স্থাপন হোৱাৰ ফলত আপোনাৰ কামত কিছু মন্থৰতা আহিব পাৰে। গতিকে কেৰিয়াৰ সম্পৰ্কীয় কোনো ধৰণৰ সিদ্ধান্ত ল'বলৈ লৰালৰি লোৱাৰ পৰা বিৰত থাকিব। 2 জুন তাৰিখৰ পিছত বৃহস্পতি কৰ্কট ৰাশিলৈ ট্ৰেনজিট কৰিব, যাৰ ফলত চাকৰি সম্পৰ্কীয় বিষয়ত সফলতা আহিব। 2 জুনৰ পৰা 31 অক্টোবৰলৈ বৃহস্পতি গ্ৰহক আপোনাৰ পঞ্চম ঘৰত ৰখা হৈছে, যাৰ ফলত আপোনাৰ চাকৰিৰ স্থান শক্তিশালী হ'ব। পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে। 31 অক্টোবৰৰ পিছত বৃহস্পতি ষষ্ঠ স্থানত প্ৰৱেশ কৰিব, যাৰ ফলত কেৰিয়াৰত এক উল্লেখযোগ্য উচ্চতা লাভ কৰিব। বৃহস্পতিৰ ষষ্ঠ স্থানত সাধাৰণতে প্ৰতিকূল বুলি গণ্য কৰা হয়। অৱশ্যে কেতুৰ লগত ইয়াৰ সংযোগে শুভ ফল কঢ়িয়াই আনিব। লগতে মংগল গ্ৰহৰ প্ৰভাৱৰ বাবে কৰ্মক্ষেত্ৰত সাহস আৰু সফলতাৰ সম্ভাৱনাও বৃদ্ধি পাব, যাৰ ফলত আপুনি অগ্ৰগতি দেখা পাব। এতিয়া আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। ব্যৱসায়িক ক্ষেত্ৰত মীন ৰাশিৰ জাতকসকলৰ বাবে 2026 চনটো হ'ব মিশ্ৰিত গতি। এই ৰাশিৰ অধীনত জন্ম লোৱাসকলে ব্যৱসায়ৰ লগত জড়িত যিকোনো বিপদৰ পৰা আঁতৰি থাকিব লাগিব। আৰোহীত অৱস্থিত শনিয়ে দশম আৰু সপ্তম স্থানত নিজৰ প্ৰভাৱ পেলাইছে। ইয়াৰ ফলত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সৰু সৰু কামবোৰতো অধিক কষ্টৰ প্ৰয়োজন হ'ব। দ্বাদশ স্থানত অৱস্থিত ৰাহুৱে উল্লেখযোগ্য লাভ কঢ়িয়াই আনিব। বিদেশত ব্যৱসায় কৰাটো লাভজনক হ'ব পাৰে। 2 জুনলৈকে বৃহস্পতি গ্ৰহই আপোনাৰ কৰ্ম আৰু দ্বাদশ ঘৰৰ তদাৰক কৰিব। এই সময়ছোৱাত সাৱধান হ'ব লাগিব। ইয়াৰ পিছত 2 জুনৰ পৰা 31 অক্টোবৰলৈকে ব্যৱসায়িক ডাঙৰ সিদ্ধান্ত ল'ব লাগিব হ'ব পাৰে।
ইয়াৰ ফলত যথেষ্ট লাভৰ সন্মুখীন হ'ব। আপুনি কিছুমান নতুন চুক্তিও নিশ্চিত কৰিব পাৰে। 31 অক্টোবৰৰ পিছত বৃহস্পতি ষষ্ঠ স্থানলৈ ট্ৰেনজিট হ'ব, যাৰ ফলত এই সময়ছোৱাত অধিক কষ্টৰ প্ৰয়োজন হ'ব। সামগ্ৰিকভাৱে বৃহস্পতি আৰু শুক্ৰৰ প্ৰভাৱে ব্যৱসায়িক বৃদ্ধি, ভাল চুক্তি আৰু লাভজনক সুযোগ আনিব। অৱশ্যে ব্যৱসায়ত প্ৰবঞ্চনাৰ সম্ভাৱনা আছে, গতিকে অলপ সাৱধানো হ'ব। এতিয়া আপোনালোকৰ বিবাহ আৰু সম্পৰ্কৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব সেই বিষয়ে জানি লওঁ। পঞ্চম স্থানত বৃহস্পতি ট্ৰেনজিট হোৱাৰ লগে লগে প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত এই ৰাশিৰ তলত জন্মগ্ৰহণ কৰাসকলে নতুন বছৰটো ভাল হ'ব। সন্তান জন্ম দিব বিচৰাসকলে সন্তান লাভ কৰিব। শনিৰ প্ৰভাৱৰ বাবে বিবাহত অলপ পলম হ'ব পাৰে। পৰিয়াল আৰু শহুৰেকৰ লগত সম্পূৰ্ণ সম্পৰ্ক ভাল হ'ব। খৰখেদা আৰু অত্যাধিক উৎসাহে বৈবাহিক আৰু প্ৰেমৰ সম্পৰ্কত উত্তেজনাৰ সৃষ্টি কৰিব, গতিকে ধৈৰ্য আৰু সংযমতা বজাই ৰাখিব। আপুনি আপোনাৰ পত্নীৰ সৈতে মানসম্পন্ন সময় কটাই সুখী অনুভৱ কৰিব। এতিয়া আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ। উচ্চ শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা মীন ৰাশিৰ স্থানীয় লোকসকলৰ বাবে এই বছৰটো অতি অনুকূল হ'ব। বৃহস্পতি আপোনাৰ ৰাশিফলৰ পঞ্চম স্থানত থাকিব, সেইবাবে জ্ঞান, গৱেষণা আৰু সৃষ্টিশীল ক্ষমতা দ্ৰুতগতিত বৃদ্ধি পাব। ইয়াৰ ফলত সামাজিক সন্মান আৰু সুকীয়া পৰিচয়ৰ সৃষ্টি হ'ব। বৃহস্পতি পঞ্চম স্থানত থকাৰ বাবে এই ৰাশিৰ থলুৱা লোকসকলে হয়তো উচ্চ শিক্ষা গ্ৰহণত সফলতা লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ সম্ভাৱনা অতিশয় বেছি। বিদেশত বা ডাঙৰ চহৰত পঢ়াৰ সুযোগ পাব। 2 অক্টোবৰৰ পিছত বৃহস্পতিৰ পঞ্চম স্থানত প্ৰৱেশে হয়তো আপোনাৰ উচ্চ শিক্ষাৰ আকাংক্ষা পূৰণ হ'ব। অক্টোবৰৰ পৰা ডিচেম্বৰৰ এই সময়ছোৱাত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলৰ বাবে অনুকূল হ'ব পাৰে। সামগ্ৰিকভাৱে 2026 চনটো অধ্যয়নৰ বাবে অনুকূল বুলি প্ৰমাণিত হ'ব। এতিয়া আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব সেই বিষয়ে জানি লওঁ। এইটো সূৰ্যৰ বছৰ হোৱাৰ বাবে স্বাস্থ্যৰ ওপৰত বিশেষ প্ৰভাৱ নপৰে, কিয়নো সূৰ্যক মংগলৰ কাৰক হিচাপে গণ্য কৰা হয়। অৱশ্যে শনিৰ স্বদেশতী দ্বিতীয় পৰ্যায়ৰ মানসিক চাপ আৰু অতিমাত্ৰা চিন্তাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, গতিকে অধিক মনোযোগৰ প্ৰয়োজন হ'ব। কেতুৰ প্ৰভাৱে কিছু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। 2 জুনৰ পিছত বৃহস্পতি ষষ্ঠ ঘৰলৈ যোৱাৰ ফলত আপোনাৰ মাতৃৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পৰিব পাৰে, সেয়েহে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰি চলিব। এতিয়া আপোনালোকৰ কিছুমান উপায় হ'ব যে 2026 চনটো আৰু অধিক ফলপ্ৰসূ কৰি তুলিবৰ বাবে আপোনালোকে সদায় হনুমান চালিচা শুনিবলৈ চেষ্টা কৰিব আৰু বিষ্ণু সহস্ৰনাম পাঠ শুনিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি পাব আৰু লগতে আপোনালোকৰ ইতিবাচকতা সম্ভাৱনা বেছি থাকিব। ৰোগ প্ৰতিৰোধ কৰিব হ'লে আপোনালোকে সদায় সূৰ্যক অৰ্ঘ্য দিব। এনে কৰিলে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু বিভিন্ন কামত আপোনালোকে অগ্ৰগতিও দেখা পাব। গতিকে এয়াই আছিল আপোনালোকৰ 2026 চনৰ সবিশেষ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন হৈছে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ বছৰটো ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।